মাজুলী প্ৰথমটো চিনেমা হল সংগীতা চিনেমা হলৰ স্থানত এটা অত্যাধুনিক চিনেমা হল বৰ্তমান নিৰ্মাণৰ বাবে আগবাঢ়িছে আৰু বহুদিনীয়া মাজুলীবাসীৰ যি অভাৱ দূৰ কৰি এটা অত্যাধুনিক চিনেমা হলৰ লাই খুঁটা আজি স্থাপন কৰা হৈছে। মই পৰিৱেশটো দেখুৱাইছোঁ। গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুকে ধৰি মাজুলীৰ বিভিন্ন স্থানৰ লোক আহি ইয়াত উপস্থিত হৈছে আৰু পূৰ্বতে এই স্থানত মাজুলীৰ প্ৰথমটো ছবিগৃহ সংগীতা চিনেমা হল আছিল আৰু তাৰ স্থানত বৰ্তমান সময়ত এক অত্যাধুনিক ছবিগৃহ নিৰ্মাণৰ বাবে আগবাঢ়িছে, লাইখুঁটা স্থাপন কৰা হৈছে। এক সুন্দৰ পৰিৱেশ, ভাল লগা খবৰ। ইয়াৰ সমান্তৰালভাৱে মাজুলীত আজিৰ দিনটোত দুটাকৈ ছবিগৃহৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হৈছে। সেয়া মাজুলীবাসীৰ বাবে এক আনন্দৰ বিষয় আৰু দীৰ্ঘদিনীয়া মাজুলীবাসীৰ দাবী আৰু সমান্তৰালভাৱে প্ৰাণৰ শিল্পী জুবিন গাৰ্গেও মাজুলীবাসীৰ চিনেমা হল খোলাৰ কথা উল্লেখ কৰিছিল আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীৰ কেইবাগৰাকী উদীয়মান যুৱকে এই কাৰ্যসূচী গ্ৰহণ কৰিছে। মই পৰিৱেশটো দেখুৱাইছোঁ। এক আধ্যাত্মিক পৰিৱেশত বৰ্তমান সময়ত সত্ৰাধিকাৰ প্ৰভুৱে এই লাইখুঁটা স্থাপন কৰি লাইখুঁটা স্থাপনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আমি পৰিৱেশটো দেখুৱাই গৈছোঁ। এক আধ্যাত্মিক পৰিৱেশ আৰু এই পৰিৱেশত বৰ্তমান সময়ত আজিৰ দিনটো মাজুলীৰ দ্বিতীয়টো ছবিগৃহৰ লাইখুঁটা স্থাপন কৰা হৈছে, নিৰ্মাণৰ শুভাৰম্ভণি কৰা হৈছে আৰু উপস্থিত গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামী প্ৰভুৱে এই লাইখুঁটা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। মাজুলীৰ বিভিন্ন ব্যক্তি ইয়াত উপস্থিত আছে। পৰিৱেশটো দেখুৱাইছোঁ। শংকৰ ধ্বনিৰে এই লাইখুঁটা স্থাপনৰ কাৰ্যসূচী খোল তাল শংকৰ ধ্বনিৰে এই লাইখুঁটা স্থাপনৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে। মই দেখুৱাইছোঁ। আমি বহুৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম যে মাজুলীবাসীৰ বাবে এক বিশেষ দিন আজিৰ দিনটো, কাৰণ মাজুলীবাসীৰ দীৰ্ঘদিনীয়া যি অভাৱ, সেই অভাৱ পূৰণ কৰি এটা অত্যাধুনিক ছবিগৃহ নিৰ্মাণৰ শুভাৰম্ভ কৰিলে। কি ক'ব? আমাৰ কাৰণে বৰ মাজুলীবাসীৰ কাৰণে এটা আনন্দৰ বিষয় বুলি ক'ব লাগিব, কাৰণ আমি দেখিছিলোঁ যে মাজুলীত এটাই মাত্ৰ চিনেমা হল ছবিঘৰ আছিল, যিটো ছবিঘৰ আমাৰ বেলেশিৰীয়া সত্ৰৰ বিশেষভাৱে ইতিমধ্যে প্ৰয়াত দেৱেন গোস্বামীয়ে নিৰ্মাণ কৰিছিল আৰু সেই ছবিঘৰ লাহে লাহে সময়ৰ লগে লগে যিকোনো কথাত, কাৰণ এই ছবিৰ ঘৰৰ যিটো চিনেমা হলৰ যিটো উদ্যোগ, এই উদ্যোগটো প্ৰায় অসমতেই শেষ হৈ যোৱাৰ দৰে হৈছিল। কিন্তু এতিয়া দেখা যায় যে ইতিমধ্যে ৰাইজৰ এটা নতুনকৈ এটা মানসিকভাৱে এটা আহিছে, যিটো সৃষ্টি আহিছে, যিটো কাৰণে সকলোৱে আশা কৰে যে ছবিঘৰ হ'ব লাগে। চিনেমা ঘৰত ছবি চোৱাৰ যিটো আমোদ, আৰু সেই আমোদটো ল'বৰ কাৰণে সকলোৱে আকৌ পুনৰ চিন্তা কৰিছে, সেইটো এটা শুভ লক্ষণ। গতিকে সেই হিচাপত আমাৰ ইতিমধ্যে সেই সংগীতা নামৰ যিটো চিনেমা হল আছিল, সেই সংগীতা হলৰ যিটো শেষ হৈ গ'ল, পুনৰ উদ্ধাৰৰ কাৰণে ইতিমধ্যে তেখেতৰে পুত্ৰ শ্ৰী সমীৰণ গোস্বামীয়ে
উদ্যোগটো লৈছে আৰু আমি খুব ভাল পাইছোঁ। আৰু আমি ভাবোঁ এই চিনেমা হলৰ যোগেদি আমাৰ ৰাইজে বিভিন্ন সময়ত যি ইয়াত সুন্দৰ সুন্দৰ চিনেমা প্ৰদৰ্শন হ'ব, খুব সুন্দৰভাৱে মাজুলীবাসীয়ে চাব পাৰিব। নহ'লে মাজুলীবাসীৰ কাৰণে অকণমান অভাৱো হৈ আছিলে, কিবা চিনেমা এখন ওলালে ভাল যোৰহাট যাব লাগে, লখিমপুৰ যাব লাগে। গতিকে আমি ভাবোঁ ই এটা আমাৰ কাৰণে অদূৰ ভৱিষ্যত এটা ভাল সম্পদ হ'ল মাজুলীৰ কাৰণে, আৰু তাৰ কাৰণে আমি গোসাঁই তেখেতক সমীৰণ গোস্বামীক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে। আৰু মাজুলীবাসীৰ বহুদিনীয়া অভাৱ এটা চিনেমা হল, যি চিনেমা হলৰ বিষয়ে প্ৰয়াত জুবিন গাৰ্গেও উল্লেখ কৰিছে যে মাজুলীত এটা চিনেমা হলৰ খুবেই প্ৰয়োজন, আৰু সেই অভাৱ যেন আজি দূৰ হোৱাৰ পথত। যোৱা 31 তাৰিখে যেতিয়া অসমৰ জনগণৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ চিনেমাখনে মুক্তি লাভ কৰিছিল, সমগ্ৰ অসমতে মানুহে আৱেগৰ মাজেৰে, দুখৰ মাজেৰে হ'লেও জুবিন গাৰ্গক চাবলৈ সক্ষম হৈছিল। সেই সময়তে মাজুলীবাসী হিচাপে আমাৰ অত্যন্ত দুখ লাগিছিল যে সমগ্ৰ অসমৰ মানুহে চাবলৈ পালে ছবিখন কিন্তু আমি নাপালোঁ। সেই সময়তে আমি উপলব্ধি কৰিছিলোঁ যে মাজুলীৰ অন্তত এটা ছবিগৃহৰ প্ৰয়োজন আছে। জুবিন গাৰ্গৰ এটা প্ৰতিজ্ঞা আছিল যে চিনেমা হলবিলাক কিয় নচলিব, এই কথাটো তেওঁ প্ৰকাশো কৰিছে কেইবা ঠাইত যে হিন্দী চিনেমা আমাৰ প্ৰয়োজন নাই, অসমীয়া যিটো চিনেমাৰ শিল্প, এই শিল্পটোক আমি উন্নতি কৰিব লাগিব। গতিকে আমাৰ এতিয়া অসমীয়া চিনেমাবিলাক চাব পাৰিব। আৰু এতিয়া মই উপলব্ধি কৰিছোঁ মাজুলীৰ প্ৰথমটো যিটো ছবিগৃহ সংগীতা চিনেমা হল, তো সংগীতা চিনেমা হলৰ মালিকে ততালিকে আজি এটা ছবিগৃহৰ আৰম্ভ কৰিব বিচাৰিছে। আমাৰ ঐতিহ্যমণ্ডিত গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৱে আহি ইয়াৰ আধাৰশিলা স্থাপন কৰিছে। আমি অত্যন্ত সুখী হৈছোঁ। আমি ক'বলৈ মানে ভাল লাগিছে। অন্ততঃ আমি ভৱিষ্যতৰ দিনকেইটা অনাগত দিনত ছবিসমূহ ইয়াতে চোৱাৰ সুবিধা পাব। আৰু সংগীতা চিনেমাই যি চিনেমাৰ এটা বিপ্লৱ আৰম্ভ কৰিছে, সেইখিনি চিনেমা বিপ্লৱে পুনৰবাৰ এই হলটোৰ জৰিয়তে, ছবিগৃহৰ জৰিয়তে মানুহক ছবিৰ উপভোগ কৰিবলৈ এটা সুবিধা প্ৰদান কৰিব। চিনেমা মানে আচলতে বলিউডৰ কিছুমান চিনেমাকে যদি চিনেমা বুলি ভবা যায়, সেইটো নহয়। বহু এনেকুৱা ছবি আছে, অসমীয়া ছবি আছে এতিয়া, য'ত সমাজৰ প্ৰতি বহুত ইতিবাচক বাৰ্তা থাকে। এই ইতিবাচক বাৰ্তাবিলাক অন্ততঃ নতুন প্ৰজন্মই জনা উচিত, শিকা উচিত, দেখা উচিত। বিশেষকৈ ৰৈ ৰৈ বিনালে চিনেমাখনৰ যিটো থিম, এই থিমটো অন্ততঃ আমাৰ নতুন প্ৰজন্মই জনাটো ভাল। এইখিনি মই ক'বলগীয়া। আমি যথেষ্ট সুখী হৈছোঁ। আৰু সত্ৰাধিকাৰী সমীৰণ গোস্বামীক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আছোঁ। ধন্যবাদ জনাইছোঁ। আৰু ঐতিহ্যমণ্ডিত গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৱে দায়িত্ব স্থাপন কৰিলে। বিভিন্ন ব্যক্তি আছে, আৰু যিগৰাকী ব্যক্তিয়ে এই উদ্যোগ লৈ এটা চিনেমা হল খোলাৰ এই শুভাৰম্ভণি কৰিছে, সমীৰণ গোস্বামী, তেখেতৰ পৰা মন্তব্য ল'ম। কেনেদৰে আগবাঢ়ি যাব, বা আজিৰ দিনটোত দুটাকৈ চিনেমা হলৰ ইতিমধ্যে নিৰ্মাণ কাৰ্য শুভাৰম্ভ হৈছে, আৰু সংগীতা চিনেমা হল, যিটো প্ৰথম চিনেমা হল বোলছবি গৃহ মাজুলীৰ, সেই বোলছবি গৃহৰ স্থানতে পুনৰ এক অত্যাধুনিক চিনেমা হল হ'ব, যিটোৰ নাম হ'ব সংগীতা বোলছবি গৃহ। আৰু সেই গৃহটো কেনেদৰে, কেতিয়াৰ পৰা বা কিমান সময়ত নিৰ্মাণ কৰি সম্পূৰ্ণ হ'ব, আমি জানিবলৈ চেষ্টা কৰিম। সমীৰণ গোস্বামী আছে, আমি মন্তব্য কৰা নাই। খুব সম্ভৱ আমি ইয়াৰ মানে পজিটিভ ৰিজাল্ট পাম বুলিয়েই ভাবিছোঁ। এই সমগ্ৰ বিষয়টো যিহেতু আপোনালোকে আজি শুভাৰম্ভ কৰিছে নিৰ্মাণ কাৰ্য, কেনেদৰে কৰিব বা কিমান সময়ৰ ভিতৰত সম্পূৰ্ণ হ'ব? ধন্যবাদ। এইটো আজিৰ দিনটো আমাৰ বাবে খুব স্মৰণীয় দিন, সুখৰ দিন, কিয়নো আমাৰ প্ৰয়াত পিতৃদেৱ দেৱেন্দ্ৰনাথ গোস্বামীদেৱে 1978 চনতেই এই স্থানতেই এটি চলচ্চিত্ৰ গৃহ নিৰ্মাণ কৰিছিল, যাৰ নাম আছিল সংগীতা চিনেমা। এই সংগীতা চিনেমাই মাজুলীৰ একমাত্ৰ চিনেমা হল আছিল, যিটো চিনেমা হলত চাবলৈ সুদূৰ আপোনাৰ ঢকুৱাখানাৰ পৰাও মানুহ আহিছিল। গতিকে আমি যিহেতু বিভিন্ন কাৰণত অনুষ্ঠানটো চলি থাকি প্ৰায় সামাজিক আৰু কাৰণত বা ৰাজনৈতিক মানে সেই সময়ৰ পৰিৱেশ পৰিস্থিতিৰ কাৰণে 2003 চনত বন্ধ হৈ যাব লগা হ'ল। কিন্তু আমি পুনৰ এই চিনেমা হলটো মাজুলী মানুহৰ যাতে অভাৱ পূৰণ হয়, সেই বিষয়ে লক্ষ্য ৰাখি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ এই বছৰ মানে
যোৱা বছৰ 2026 বিহুৰ সময়লৈ যাতে আমি ইয়াক সম্পূৰ্ণ কৰি তুলিব পাৰোঁ তাৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিম এপ্ৰিল মাহলৈ। কোন স্থানত হ'ব? পূৰ্বৰ স্থানতে হ'ব? পূৰ্বৰ স্থান মানে আচলতে কি পূৰ্বৰ স্থানটোতো আচলতে এতিয়া আমি এটা বেংকৰ গৃহ নিৰ্মাণ কৰিলোঁ, গতিকে সেই PNBৰ পৰা মানে বেকলে কাষত তাৰ কাষতেই আমি নিৰ্মাণ কৰি তাৰ কাৰণে আমি প্ৰথমে এতিয়া লাই খুঁটা আজি স্থাপন কৰিছোঁ আৰু এই বেংকটো ইয়াৰ লগত সংলগ্ন থাকিব। এই ঘৰটোৰ লগত মানে আগৰ যিটো পূৰ্বৰ আমাৰ চিনেমা হল থকা স্থানত যিটো PNB আছে সেইটোৰ লগত সংলগ্ন থাকি পাছৰ নতুনকৈ যিটো নিৰ্মাণ কৰা হ'ব গৃহটো সেইটো নিৰ্মাণ কৰা হ'ব। চৰকাৰীভাৱে আমি এতিয়ালৈকে একো পোৱা নাই, কিন্তু আমি চৰকাৰৰ ওচৰত যোৱা 8 বছৰ ধৰি আমি নিবেদন কৰি আছোঁ। আমি 2018 চনৰ পৰাই আমি আবেদন জনাইছোঁ, কিন্তু বিভিন্ন কাৰণত এইটো সম্ভৱ হৈ উঠা নাই আৰু এইবাৰ শেহতীয়াকৈও চৰকাৰে যি নিবিদা আহ্বান কৰিছিলোঁ আমিও এগৰাকী নিবিদাকাৰী হিচাপে তাত সহযোগিতা আগবঢ়াইছোঁ। গতিকে কিন্তু এতিয়ালৈকে চৰকাৰৰ ওচৰৰ পৰা আমি একো ফলাফল পোৱা নাই, কিন্তু আশা ৰাখিম এই ক্ষেত্ৰত আমি মানে সুফলেই লাভ কৰিম বা চৰকাৰে এই ক্ষেত্ৰত বিবেচনাই কৰিব। কিন্তু যিহেতু আমি শেহতীয়াকৈ জুবিন গাৰ্গৰ মৃত্যুৰ পাছত বিশেষকৈ সমগ্ৰ অসম জুৰি যি এক ভাৱাবেগৰ সৃষ্টি হৈছে আৰু বিশেষকৈ মাজুলীত হলৰ অভাৱৰ কথা যি মানুহে অনুভৱ কৰিছে সেই বিষয়ে লক্ষ্য ৰাখি আমি নিজাকৈ এতিয়া আৰম্ভ কৰিছোঁ। ধন্যবাদ জনাইছোঁ। 31 অক্টোবৰ যিদিনাখনি ৰৈ ৰৈ বিনালে মুক্তি লাভ কৰিছিলে, মাজুলীৰ বহু লোকে এই চিনেমাখন চাবলৈ নাপায় বা বহু লোকে যোৰহাট বা অন্য স্থানলৈ গৈ এই চিনেমাখন চাইছিলে আৰু তাৰ পাছতে এক চৰ্চিত হৈছিলে যে মাজুলীত কিয় এটা চিনেমা হল বা এটা বোলছবি গৃহ নাই, আৰু সেই বোলছবি গৃহ নথকাৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত মাজুলীৰ দুটাকৈ স্থানত এই বোলছবি গৃহ নিৰ্মাণৰ শুভাৰম্ভ হৈছে। এটা দৰিয়াপাৰৰ কাষত আৰু আনটো পাঞ্জাৱ নেশ্যনেল বেংকৰ কাষত হ'ব, যিটো মাজুলীবাসীৰ কাৰণে সুখৰ খবৰ। আৰু বৰ্তমান সময়ত দেখুৱালোঁ যে যি পুৰণা সংগীতা চিনেমা হল আছিলে, সংগীতা বোলছবি গৃহ আছিল, সেই স্থানৰ কাষতে পুনৰ এক নতুন অত্যাধুনিক বোলছবি গৃহ নিৰ্মাণৰ বাবে লাই খুঁটা স্থাপন কৰা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।